এই মুহূৰ্তত এটা বিশেষ খবৰ লৈ আহিছো বিত্তীয় বৰ্ষ শেষ হ'বলৈ মাজত মাত্ৰ কেইটামান দিন গতিকে নতুন বিত্তীয় বৰ্ষ আৰম্ভ হ'ব নতুন বিত্তীয় বৰ্ষ আৰম্ভ হোৱাৰ যি পূৰ্বে বেংকে কিছুমান নীতি নিয়মৰ সংশোধন কৰিছে নীতি নিয়ম সলনি কৰিছে সেই নীতি নিয়মসমূহ এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছো বেংকৰ নতুন নিয়ম কাৰ্যকৰী হ'ব 1 এপ্ৰিলৰ পৰা 1 এপ্ৰিলৰ লগে লগে আপোনাৰ যি বেংক একাউণ্টসমূহ আছে সেই বেংক একাউণ্টসমূহত বিভিন্ন ধৰণৰ নীতি নিয়ম প্ৰযোজ্য হ'ব সেই নীতি নিয়মসমূহ আপোনালোকে যদি জানি থয় মনত ৰাখি থয় তেতিয়া হলে আপোনাৰ বাবে সুবিধা হ'ব জৰিমনা নভৰাৰ ক্ষেত্ৰত বা আপুনি নিয়ম নামানিলে যিসমূহ বিধিগতভাৱে আপুনি জৰিমনা ভৰিব লগা হয় সেই জৰিমনাৰ পৰা হাত সাৰি থাকিব পাৰিব বহু কেইটা নীতি নিৰ্দেশনা জাৰি কৰা হৈছে এটিএমৰ পৰা ধন উলিওৱাৰ ক্ষেত্ৰতে হওক বা মিনিমাম একাউণ্ট বেলেন্সৰ ক্ষেত্ৰতে হওক বা পিপিএস সিস্টেম যেটো পজিটিভ পে সিস্টেম আছে ডিজিটেল বেংকিং সেই গুটেইখিনিৰ ওপৰত অনলাইনত ধন দিয়া লোৱা সেই লেনদেনৰ যি ধৰণৰ ব্যৱস্থা আছে সেই সমূহৰ সলনি কৰা হৈছে আমি প্ৰথমতে এটা বিষয় লৈ আহিছো যে এটিএম আমি আমাৰ প্ৰত্যেকৰে হাতে হাতে নিশ্চিত ৰূপত এখন এটিএম থাকেই প্ৰায় যিসকলৰ এটিএম আছে যিসকল এটিএম ব্যৱহাৰকাৰী এটিএম কাৰ্ড ব্যৱহাৰকাৰী সেই এটিএম কাৰ্ড ব্যৱহাৰকাৰীয়ে যিসমূহ চাৰ্জ আৰোপ কৰা হয় যিসমূহ নিৰীখ থাকে সেই সমূহত এতিয়া হাল সলনি কৰা হৈছে কেইবাটাও বেংকে এটিএমৰ পৰা ধন উলিওৱাৰ নীতিত সংশোধন কৰিছে সেই সংশোধন কেনেকুৱা বিশেষকৈ অন্য বেংকৰ ক্ষেত্ৰত আপুনি যদি কোনো এটা বেংকৰ ব্যৱহাৰকাৰী একাউণ্ট আপুনি সেই বেংকৰ পৰা ধাৰণ কৰিছে তেতিয়া হলে আপুনি অন্য বেংকত যেতিয়া সোমাই তেতিয়া হলে বহু ক্ষেত্ৰত এনেকুৱা ব্যৱস্থা আছিল যে 5টা লৈকে আপুনি বিনামূলীয়া উইথড্ৰ কৰিব পাৰিব বিনামূলীয়াকৈ ধন উলিয়াব পাৰিব তাৰ পিছৰ পৰা আপোনাৰ কৰ আৰোপ কৰা হ'ব কিন্তু এতিয়া সেই 5টাৰ ক্ষেত্ৰত সেই 5টা নহয় এতিয়া 3টা লৈ হ্ৰাস কৰা হৈছে গতিকে আপুনি 3বাৰহে অন্য বেংকৰ পৰা আপুনি যদি এসবিআই একাউণ্ট হোল্ডাৰ তেতিয়া হলে আপুনি অন্য বেংকৰ যি এটিএম সমূহ আছে তেতিয়া হলে সেই এটিএমত যদি যায় তেতিয়া হলে আপুনি 3বাৰ বিনামূলীয়াকৈ মাহটোত উলিয়াব পাৰিব কিন্তু তাৰ পিছত আৰু আপুনি উলিয়াব নোৱাৰে কাৰণ সেই গুটেইটো যি বিষয় সেই বিষয়টো বেংকে এতিয়া নতুনকৈ ঠিক কৰিছে থিৰাং কৰিছে বেংকৰ ফালৰ পৰা কোৱা হৈছে নতুন 1 তাৰিখৰ পৰা যেটো কাৰ্যকৰী হ'ব সেই কাৰ্যকৰী কৰা মতে অন্য বেংকৰ এটিএমৰ পৰা প্ৰতি মাহে মাত্ৰ 3টা বিনামূলীয়াকৈ উইথড্ৰ কৰাৰ অনুমতি আছে আৰু তাৰ পিছৰ সেই 3টা হৈ যোৱাৰ পিছত আপুনি যদি নিজৰ বেংকত ধন উলিয়াই তেতিয়া হলে কথা নাই নিজৰ বেংকৰ এটিএমৰ পৰা ধন উলিয়াই কথা নাই কিন্তু যদি আপুনি বেলেগৰ পৰা উলিয়াবলৈ যায় তেতিয়া হলে 20ৰ পৰা 25 টকা লৈকে চাৰ্জ কৰা হ'ব 20ৰ পৰা 25 টকা লৈকে চাৰ্জ কৰিব যদি আপুনি অন্য বেংকৰ পৰা উলিয়াবলৈ যায় ঠিক সেইদৰে যেটো মিনিমাম বেলেন্সৰ কথা কোৱা হয় কিছুমান বেংকত আছে যে আপুনি 5000 টকাৰ ভিতৰত থাকিব লাগিব কাৰবাৰ 3000 টকা থাকিব লাগিব কাৰবাৰ 1000 টকা ন্যূনতম বেলেন্স থাকিব লাগিব ন্যূনতম বেলেন্স থাকিব লাগিব এতিয়া এসবিআই পাঞ্জাব নেশনেল বেংক কানাড়া বেংক আৰু অন্যান্য বহু বেংকে তেওঁলোকৰ ন্যূনতম যেটো বেলেন্স সেই বেলেন্সৰ মাত্ৰাটো সলনি কৰিছে এতিয়া কথাটো হ'ব যে আপুনি কি এলেকাত আছে সেই এলেকাৰ ওপৰত ভিত্তি কৰি খাল সলনি কৰিছে সেয়া বেংকে আপোনালোকৰ বাবে মেছেজ পঠিয়াব কেনেকুৱা ধৰণৰ খাল সলনি যে একাউণ্ট যদি আপুনি যদি আৰবান এৰিয়াত আছে চহৰীয়া অঞ্চলত আছে তেতিয়া হলে সেই চহৰীয়া অঞ্চলত থকা সকলে সেই তাৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ যেটো নিৰীখ সেই নিৰীখ কাৰ্যকৰী হ'ব অৰ্ধনগৰীয়া যিসকল সেমি আৰবান বা গ্ৰাম্য অঞ্চলত আছে সেই তাৰ ওপৰত নিৰ্ভৰ কৰি সেই বেলেন্সটো ন্যূনতম যেটো বেলেন্স প্ৰয়োজনীয় যেটো বেলেন্স সেই বেলেন্সটো নিৰ্ধাৰণ কৰা হ'ব তাৰ লগতে আহিছে পজিটিভ পে সিস্টেম পিপিএস ৰ ক্ষেত্ৰত আমি যেতিয়া কেতিয়াবা চেকত কাৰবাক পেমেন্ট কৰিবলগীয়া হয় 10000 ৰ ওপৰত যেতিয়া কাৰবাক পেমেন্ট কৰে তেতিয়া হলে আপুনি কনফাৰ্মেশন দিবলগীয়া হয় যে এই ধন ৰাখি আপুনিয়ে দিছে না আপুনি যদি একাউণ্ট হোল্ডাৰ তেতিয়া হলে সেই ধন ৰাখি আপুনি সঁচাকৈ তেওঁক প্ৰেৰণ কৰিছে নাই সেই বুলি আপোনাক বেংকৰ ফালৰ পৰা এটা ফোন কৰে সেই ফোনটো এতিয়া অধিক আপোনাৰ ধনৰ লেনদেন বিত্তীয় লেনদেন বা আপোনাৰ একাউণ্টৰ পৰা যাতে ধন কোনো হৰকাই নিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কি কৰা হ'ব যে হেতু 5000তে সীমিত কৰা হৈছে যে 5000 টকাৰ যেতিয়া আপুনি উইথড্ৰ বা চেকৰ জৰিয়তে উইথড্ৰ কৰিবলৈ যাব তেতিয়া হলে আপোনালৈ ফোন আহিব আপোনালৈ বেংকে কনফাৰ্ম কৰিব যে এই পইচাটো আপুনি সঁচাকৈ পঠিয়াইছে নাই সঁচাকৈ আপোনাৰ দ্বাৰা হৈছে নাই কামটো যে অন্য যদি কোনোবা এজনে লৈ গৈছে অন্য কাৰবাৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰিব লগা হৈছে চেক যোগে তেতিয়া হলে আপুনি
সেই ধনৰাশি আপোনাৰ জ্ঞাত হাৰে হৈছে নে নাই বেংকে আপোনাক সুধিব আগতে 10000 টকা মানত আছিল এতিয়া হেয়া 5000 টকা লৈ অহা হৈছে অধিক সুৰক্ষিত কৰাৰ বাবে তাতে গ্ৰাহকে এই প্ৰক্ৰিয়াৰ পূৰ্বে চেক নম্বৰ পেৰ নাম আৰু ধনৰ বিৱৰণ নিশ্চিত কৰিব লাগিব যাৰ ফলত প্ৰবঞ্চনা আৰু ভুল হোৱাৰ যেটো সম্ভাৱনা সেই সম্ভাৱনা হ্ৰাস হ'ব লগতে উন্নত ডিজিটেল বেংকিংৰ বৈশিষ্ট্য সুবিধাসমূহ কেনে ধৰণে ৰূপায়ণ কৰিব সেই ক্ষেত্ৰতো গ্ৰাহকক সহায় কৰিবলৈ উন্নত অনলাইন বেংকিং সেৱা আৰম্ভ কৰা হ'ব আৰু AI চালিত চেটবট মুকলি কৰা হৈছে ডিজিটেল লেনদেন সুৰক্ষিত কৰিবলৈ টু ফেক্টৰ অথেন্টিকেশন যিসকল ফেসবুক ব্যৱহাৰকাৰী আপোনালোকে যিসকলে ফেসবুকত চাই আছে এই বিশেষ বাতৰি যিসকলে ইউটিউব যোগে চাই আছে তেওঁলোকৰ বাবে জনাইছো যে ফেসবুক ইউটিউবত যেনেকে টু ফেক্টৰ অথেন্টিকেশন বুলি এটা বিষয় থাকে ফেসবুকত থাকে যে আপুনি আপোনাক এবাৰ ফেসবুকে খুদে যে এই একাউণ্টটো আপুনি প্ৰকৃততে চলাই আছে নে নাই আপোনালৈ ফোন যোগে এটা মেছেজ আহে এনে ধৰণৰ আপুনি যদি অন্য মোবাইলত হেতু একাউণ্ট খুলিবলৈ যায় তেতিয়া হলে তেনে ধৰণৰ ব্যৱস্থা আছে সেই একেদৰে সেই টু ফেক্টৰ অথেন্টিকেশনটো এতিয়া বেংকৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব বেংকত বায়োমেট্ৰিক পৰীক্ষণৰ দৰে বৰ্ধিত সুৰক্ষা সমূহ এতিয়া শক্তিশালী ৰূপত কৰা হ'ব ডিজিটেল লেনদেন সুৰক্ষিত কৰিবলৈ সেই যি ধৰণৰ ধাৰণা সেই ধাৰণা মুকলি কৰা হৈছে আপোনাক ডিজিটেলি সকলো কথা বতৰা পাতিব আপোনাৰ লগত বেংকে আৰু সেই ডিজিটেলি কথা বতৰা বিলাক পতাৰ সময়তে আপুনি কেনে ধৰণে সেই গোটেই বিষয়বস্তুটো নিৰূপণ কৰিব লাগিব কেনে ধৰণে আপুনি গোটেই বিষয়বস্তুটো বেংকৰ ক্ষেত্ৰত বেংকৰ লগত আপোনালোকৰ কথা বতৰা কেনে কিমান ৰূপত দৃঢ় হ'ব বা সুৰক্ষিত হ'ব সেই কথা নিৰ্ভৰ কৰিব এই সমগ্ৰ ব্যৱস্থাৰ ওপৰত এতিয়া যদি সেভিংস একাউণ্টৰ কথা কওঁ এফডিৰ কথা কওঁ তেতিয়া হলে এটো এটা বিশেষ বিষয় বহুতৰ কাৰণে এফডি সকলোকে কোৱা হয় যে কিবা এটা কৰিব লাগিব আগলৈ কিবা এটা কৰিবলৈ হলে এফডি এটা কৰিব লাগে ফিক্সড ডিপোজিটৰ কথা বহুতে কৈ থাকে ফিক্সড ডিপোজিট সেভিংস একাউণ্টৰ ক্ষেত্ৰত কিছু খালফলনি কৰিছে বেংকে এতিয়া যেটো সেভিংস একাউণ্টৰ যেটো সুদ সেই সুদ একাউণ্টৰ বেলেন্সৰ ওপৰত নিৰ্ভৰ কৰিব এতিয়া একাউণ্টত আপোনাৰ কিমান বেলেন্স আছে সেই বেলেন্সৰ ওপৰত নিৰ্ভৰ কৰিব সুতৰ হাৰটো এটো যদি আপোনাৰ বেলেন্স অধিক থাকে তেতিয়াহলে হার অধিক উন্নত হ'ব যদি হে নাথাকে তেতিয়াহলে আপুনি সেই তাৰ ওপৰত আপুনি জৰিমনা ভৰাৰ পৰ্যায়টাও আহিব পাৰে আৰু এই খালখলনিসমূহ এই কাৰণে কৰা হৈছে যাতে সঞ্চয় কৰিবলৈ আপুনি যাতে উৎসাহী হয় আপুনি বিনিয়োগৰ ক্ষেত্ৰত আপুনি ধন ঘূৰাই পোৱাৰ ক্ষেত্ৰত প্ৰতিযোগিতামূলকভাৱে অৱতীৰ্ণ হয় সেই সন্দৰ্ভত এই বিশেষ বিষয়টো অৱতাৰণা কৰা হৈছে তাৰ ঠিকদৰে ক্ৰেডিট কাৰ্ডৰ যি ধৰণৰ ব্যৱস্থা আছে সেই ক্ৰেডিট কাৰ্ডৰ ক্ষেত্ৰতো সংশোধিত ক্ৰেডিট কাৰ্ডৰ সুবিধাৰ কথা কোৱা হৈছে SBI HDFC কে ধৰি এনেকুৱা যিবিলাক ডাঙৰ ডাঙৰ বেংকসমূহ আছে সেই বেংকসমূহে নিজৰ যি কো ব্ৰেন্ডেড ভিস্টাৰ ক্ৰেডিট কাৰ্ড সেয়া সলনি কৰিছে টিকট ভাউচাৰ তাৰপিছত যদি আপুনি নৱীকৰণ কৰে আৰু যি সমূহ মাইলস্টোন বুলি কোৱা হয় মাইলস্টোনৰ যি সমূহ পুৰস্কাৰ আছে সেই সুবিধাসমূহ বন্ধ কৰা হ'ব ইয়াৰ ক্ষেত্ৰত আৰু এক্সিস বেংকৰ ক্ষেত্ৰত এটো 18 এপ্ৰিলৰ পৰা পৰিৱৰ্তন কাৰ্যকৰী হ'ব আৰু বাকি সকলৰ ক্ষেত্ৰত বৰ্তমান সময়ত যি সমূহ ব্যৱস্থা আছে সেই ব্যৱস্থাসমূহ নিৰূপণ কৰা হ'ব আমি পুনৰ আগৰ কথাখিনি এবাৰ দোহাৰিবলৈ বিচাৰিছো আগৰ কথাখিনি এইভাবে কাৰণ এটিএম ব্যৱহাৰকাৰীৰ ক্ষেত্ৰত যিসমূহ বিষয় অৱতাৰণা হৈছে সেই বিষয়সমূহ অতি জৰুৰী কিয়নো আমি প্ৰত্যেকই হয়তো এটিএম ব্যৱহাৰ কৰোঁ এটিএম কাৰ্ডখন ব্যৱহাৰ কৰোঁ এটিএমত আমি বিনা দ্বিধাই পইচা উলিয়াবলৈ যাওঁ আমাক যেতিয়াই যিমান টকাই লাগে বহু বেংকে 100 টকাৰ পৰা দিয়ে কোনোবা বেংকত আপুনি 500 টকা নহলে উলিয়াব নোৱাৰে এনেকুৱা ধৰণৰ ব্যৱস্থা আছে কিন্তু এতিয়া এটিএম ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত যিকিটা নীতি নিয়ম সেইকিটা দোহাৰিবলৈ বিচাৰিছো কিয়নো এটিএম খন অতি জৰুৰী এটিএম খন আপুনি লগত লৈয়ে ফুৰে গতিকে এটিএমৰ ক্ষেত্ৰত কি হ'ব আপুনি যদিহে আপোনাৰ বেংকৰ বাহিৰে আপোনাৰ যি আপুনি যদিহে SBI একাউণ্ট হোল্ডাৰ তেতিয়াহলে SBI এটিএম টোৰ বাহিৰে আপুনি যদি অন্য এটিএমত গৈ আপুনি পইচা উলিয়াই আপুনি তিনিবাৰ আপুনি পইচা উলিয়াব পাৰিব তাৰ পিছতো পাৰিব আপুনি পইচা উলিয়াই থাকিব পাৰিব কিন্তু সেই তিনিটাৰ পিছত আপোনাক চাৰ্জ কৰা হ'ব আপুনি লাগিলে 100 টকা উলিয়াওক 20 পৰা 25 টকা আপোনাৰ কাটিব একাউণ্টৰ পৰা কাটি দিব আপুনি লাগিলে 200 টকা উলিয়াওক 10000 টকা উলিয়াওক যিমান উলিয়াই মুঠতে সেই একাউণ্ট মতে তেওঁলোকৰ নিৰিখ মতে তেওঁলোকে পইচাটো কাটিব কিন্তু হেয়াত তিনিটাৰ পাছতহে আগতে 5টা আছিল এতিয়া তিনিটালৈ পৰিৱৰ্তিত কৰা হৈছে আৰু যেটো মিনিমাম বেলেন্সৰ ক্ষেত্ৰত আপুনি কোন স্থানত আছে আপোনাৰ একাউণ্টটো কোন আছে
তাৰ ওপৰত ভিত্তি কৰি গোটেই বিষয়বস্তুবিলাক চালি জাৰি চোৱা যাব আৰু অতিকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে পজিটিভ পে চিষ্টেম PPS সেই বিষয়টো যে আপুনি যদি চেক যোগে কাৰোবাক ধন আদান প্ৰদান কৰিছে আপুনি যদি চেক যোগে কাৰোবাক দিছে তেতিয়া হলে আপোনাক 5000 টকা আপুনি পঠিওৱাৰ সেই হিসাবটো কৰাৰ লগে লগে আপোনালৈ এটা ফোন আপোনালৈ এটা মেছেজ যে আপুনি এই কামটো আপোনাৰ দ্বাৰাই হৈছে নে নাই আপোনাৰ জ্ঞাতকাৰে আপুনি জনাকৈ এই লেনদেন সম্ভৱ হৈছে নে নাই এই কথা আপোনাক বেংকে সুধিব এবিলাক কিয় কৰা হৈছে যাতে আপোনাৰ ধন সুৰক্ষিত হৈ থাকে আপুনি নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰি নিজৰ পৰিকল্পনাৰ কথা চিন্তা কৰি আপুনি যেহেতু এটা ব্যৱস্থা কৰিছে যে ধনখিনি ইয়াত ৰাখিছো সুৰক্ষিত ৰূপত ৰাখিছো সেই সুৰক্ষা নিশ্চিত কৰিবলৈ আপোনাৰ বেংকে এই 1 এপ্ৰিলৰ পৰা এই সমূহ নিয়ম কাৰ্যকৰী কৰিব বেংকৰ নতুন নিয়ম সলনি হ'ব 1 এপ্ৰিলৰ পৰা আৰু এই 1 এপ্ৰিলৰ পৰা যি খালখলনি আছে সেই খালখলনিসমূহ আমি আপোনালোকক জনালো ইয়াৰ বিশদ বিৱৰণ নিশ্চয় থাকিব ইয়াত এটিএম বা ধন উলিওৱাৰ যেটো আমি 20 পৰা 25 বুলি কৈছো সেই 20 পৰা 25 নিৰিখটো এটো সম্পূৰ্ণৰূপে উলাই পৰিব গতিকে সেই সমূহ তথ্য আমি আপোনালোকক সময় সময় দি যাম গতিকে এই সমূহ আপোনালোকে চাই থাকিব পাৰিব আৰু এই খবৰসমূহ পাই থাকিবলৈ আপুনি চাই থাকিব লাগিব নিউজ 18 অসম নৰ্থ ইষ্ট